এনেকুৱা কিছুমান জাৰজ সন্তান আছে যিবিলাক সন্তানে জগতত থাকোঁতে নিজৰ পিতৃ মাতৃক চিনি নাপায়। জীৱিত অৱস্থাত পিতৃ মাতৃৰ প্ৰতি কোনো ভাৱ নাই, মায়া নাই, মৰম নাই, আৰু মৃত্যুৰ পিছত পিতৃ মাতৃক লৈ কান্দা কাটা কৰি থাকে। পিতৃ মাতৃক লৈ হেৰি কৰে, বিভিন্ন ধৰণৰ অভিযোগ দেখুৱায় বা অত্যাধিক মৰম দেখুৱায়। এইবিলাক সন্তান টকাতকৈ নথকাই ভাল। আজি এজন মানুহৰ মৃত্যু হৈছে, বৰ দুখ লগা বিষয়, বৰ পৰিতাপৰ বিষয়। মৃত্যু হৈছে মানুহজনৰ, ঘৰত কান্দি কান্দি 1 টকাৰ ঔষধ পোৱা নাই। এটা সন্তান, এটা ল'ৰা আছিল মানুহজনৰ মাত্ৰ, আৰু এই ল'ৰাটোৱে এনেকুৱা একদিন 1 টকা এটা দেউতাকক দি সহায় কৰা নাই। মানুহজন 4-5টা সন্তানৰ পিতৃ আছিল, এটা ল'ৰা আৰু 4জনী ছোৱালী লৈ মানুহজনৰ এটা পৰিয়াল আছিল। আৰু শেষত মানুহজন বয়স হ'ল, বেমাৰ আজাৰত ভুগিবলৈ আৰম্ভ কৰিলে, আৰু ল'ৰাজন উপাৰ্জনমুখী হৈ গ'ল। হোৱাৰ পিছত বিবাহ বাৰু কৰাই সিও তাৰ ঘৈণীয়েকক লৈ অন্য স্থানলৈ থাকিবলৈ আৰম্ভ কৰিলে, আৰু নিজৰ পিতৃৰ প্ৰতি তাৰ কোনো দায়িত্ব নাই, মাতৃৰ প্ৰতি কোনো দায়িত্ব নাই, পৰিয়ালৰ প্ৰতি কোনো দায়িত্ব নোহোৱা হ'ল। মাক দেউতাকে এই গাভৰু ছোৱালী কেইজনক লৈ বৰ বিপদত আছিল, আৰু বহুত পৰিশ্ৰম কৰি কষ্ট কৰি ল'ৰা ছোৱালী কেইজনক খুৱাই বুৱাই ডাঙৰ দীঘল কৰি বিয়া বাৰু দিয়া এতিয়াও 2জনী ছোৱালী তেখেতৰ আছে। আৰু ল'ৰাজনে মাক দেউতাকৰ প্ৰতি কোনো সঁহাৰি নাই, কোনো সহায় সহযোগিতা নাই। আজি প্ৰায় 2 বছৰৰ পৰা মানুহজন বেমাৰত ভুগি আছে। গাঁৱলীয়া ৰাইজে সহায় সহযোগিতা কৰি মানুহজনক অলপ চিকিৎসা কৰাইছিল, কিন্তু আজি কেইদিনমানৰ পৰা মানুহজন অত্যাধিক বেমাৰত ভুগি আছে, কোনো চিকিৎসাৰ উপায় নাই। আৰু ল'ৰাটোৱে গাঁৱলীয়া ৰাইজক যি দান বৰঙণি দিয়া সেইখিনি বন্ধ কৰাই দিলে, মানুহক আৰু বিভিন্ন ধৰণে অপব্যৱহাৰ কৰে, মানুহক অশ্লীল ব্যৱহাৰেৰে মানুহক সমালোচনা কৰে, যাতে মানুহে কালেকশ্যন কৰি যাতে তাক দেউতাকক ডক্তৰৰ ওচৰলৈ নিব নোৱাৰে। এনেকুৱা কৰাৰ পিছত কোনো মানুহ আগুৱাই নাহে। আজি সেই মানুহজনৰ মৃত্যু হ'ল। দেউতাকক এই কাল সময়ত ল'ৰাটোৱে এবাৰো নোচোৱাৰ কাৰণে সকলো মানুহে তাক ধিক্কাৰ জনাইছে। আজি দেউতাকৰ মৃত্যু হোৱাত সি বাৰ বাৰ চকুৰ জাৰি কান্দিছে আৰু কৈছে যে দেউতাকক অলপ সময়ৰ কাৰণে হ'লে ৰাখা, আমি দেখিবলৈ আহিম। এনেকুৱা সন্তানৰ কাৰণে দেউতাক ৰখাটো উচিত হ'ব নে অনুচিত হ'ব, আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব।